সভাৰ প্ৰস্তুতি তুংগত উঠিছে। আচলতে সভালৈকে বেছি দিন নাইয়েই। আমি আপোনালোকে দেখিছে আমাৰ সভা বুলি কোৱাৰ লগে লগে আমাৰ যিখিনি প্ৰাৰম্ভিক কাম কাজ অৰ্থাৎ ডেকাৰেশ্যনৰ ক্ষেত্ৰত বা আমাৰ সভা বুলি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। আপোনালোকে দেখিছে ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ সকলোবোৰ ৰভা টেণ্টৰ ব্যৱস্থা কৰা হৈছে। আৰু তাৰে প্ৰসংগতে আজি আমি ইতিমধ্যে এখন সভা অনুষ্ঠিত কৰিলোঁ কিছু সময় আগতেই, যে এই সভাখন কেনেকুৱা ধৰণে পৰিচালিত কৰিলে আমাৰ দূৰৰ যাত্ৰীসকলৰ সুবিধা হ'ব, সেই অৰ্থে আমি আলোচনাও কৰিলোঁ। যিহেতু আপোনালোকে জানেই যে এই অঞ্চলৰ শিলগোৱা নেশ্যনৰ সভা বুলি ক'লেই বহুত দূৰৰ পৰা যাত্ৰী আহে। যেনেকৈ যোৱা বছৰ আমি পাইছোঁ আমি যে 2:45 বজাত ইয়ালৈকে যাত্ৰী আহি পাইছে। সুদূৰ কি বুলি ক'লে ঠাইখিনি এই উত্তৰ ফালৰ পৰা ইমান ৰাতিতে তাৰমানে ইমান দৰ্শক আহে। আৰু আমি অহাৰ আগতে আহি ইয়াতে দৰ্শকে পূৰা ভিৰ কৰে মন্দিৰত। গতিকে আমি সেই ক্ষেত্ৰত এইবাৰ এটা পদক্ষেপ লৈছোঁ যে তাৰমানে আমিও যিমান পাৰোঁ সোনকাল আহি আমি যাত্ৰীসকলৰ সুবিধাৰ কাৰণে আমি মন্দিৰৰ দ্বাৰটো মুকলি ৰখাৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে আমি আজি সিদ্ধান্ত লৈছোঁ। থিয়েটাৰ আমাৰ আবাহন আছে, আপোনালোকে গম পাইছে চাগে, যোৱা বছৰো আমাৰ আবাহন থিয়েটাৰে মাতিছিলে আৰু সেই সময়তেই এই বছৰৰ বাবেও আমি আবাহন থিয়েটাৰকেই আমি সেই সময়তে চুক্তিবদ্ধ হৈছিলোঁ। গতিকে সেই সূত্ৰে আবাহন থিয়েটাৰ থাকিব। আৰু যিহেতু আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গদেৱৰ যিখন ৰৈ ৰৈ বিনালে চিনেমাখন আমাৰ ইয়াত চোৱাৰ সুবিধা সচৰাচৰ কম, আমাৰ ইয়াত যিহেতু ষ্টুডিঅ'ৰ নিচিনাকৈ ব্যৱস্থা নাই। গতিকে সেয়েহে আমাৰ উদ্যোক্তাসকলে 1 তাৰিখৰ আমাৰ যিহেতু বেলেগ প্ৰগ্ৰাম নাই, সেইকাৰণে ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ বাবে ৰাইজক সুবিধা কৰি দিছে। এইটোৰ কিন্তু মূল উদ্দেশ্যটো হ'ল যে জুবিন গাৰ্গক তেখেতক আমাৰ শ্ৰদ্ধা জনোৱা, তাৰ কাৰণে তাৰমানে আমি এই ব্যৱস্থাটো কৰিছোঁ। গতিকে এইখিনিত আমি ৰাইজৰ সঁহাৰি বিচাৰিছোঁ আৰু আপোনালোকেও নিশ্চিতভাৱে আপোনালোকৰ যোগেদি আমি গম পাম যে ৰাইজে আমাৰ শিলগোৱাত আহি নিশ্চিতভাৱে সুখ অনুভৱ কৰিব।